তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে আনিছো Hyundai i20 যোনখন মই আপোনালোকক শৰ্ট ভিডিঅ'ত কৈছিলো যে গাড়ীখনৰ গোটেই ডিটেইলছ জনাম বুলি। আপোনালোকে গাড়ীখনৰ বাহিৰটো এবাৰ চাই লওক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এখন 2016 মডেল হয়, আস্তা অপচনেল মডেলটো হয়। চাওক গাড়ীখনৰ ধুনীয়া কণ্ডিশ্যন হৈ আছে। গাড়ীখনত ইমান দাগি দুগা নাই, অৰিজিনেল পেইণ্টতে আছে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে চাওক টায়াৰকেইটা আপোনালোকে 80% অলমোষ্ট আছে আৰু ডায়মণ্ড কাট এলয়। চাওক বহুত সুন্দৰ কালাৰত আছে আৰু বহুত কমফৰ্টেবল গাড়ী হয়। গাড়ীখন বহুতে বিচাৰি থাকে, বহুতে এখন ভাল পায় এখন i20 বুলি ক'লে। আমাৰ গোলাঘাটৰে ৰেজিষ্ট্ৰেশ্যন হয়, i20 আস্তা অপচনেল মডেল। আপোনাৰ বেক ৱাইপাৰ পাব, ডিফগাৰ পাব। গাড়ীখনৰ ভিতৰৰ কণ্ডিশ্যনটো দেখাই দিম। আৰু এইটো চাওক আপোনালোকে টায়াৰটো, এইকেইটা অ'কে আছে, গোটেইকেইটা অলমোষ্ট টায়াৰ ভাল হৈ আছে। আপোনালোকে ভিতৰৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ। চাওক চিট কভাৰ কোৱালিটি বহুত ভাল লাগি আছে, মেটো লাগি আছে। আৰু ইয়াতে আপোনালোকে 4 পাৱাৰ উইণ্ডো পাব, বেকফালে আপোনালোকে এচিও পাব। গাড়ী কমপ্লিট চিল হৈ আছে, একো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আৰু চাওক ইয়াতে আপোনালোকে এয়াৰ বেগ পাই যাব, পাৱাৰ ষ্ট্ৰিং আৰু কোম্পানী ফিটেড কেমেৰা পাব, অট'মেটিক এচি পাব। চাওক গাড়ী কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, পুৰা চিল হৈ আছে একদম। এয়াৰ চাওক টায়াৰটো 80% আছে। মই আপোনালোকক ইঞ্জিনটো খুলি দেখাম এবাৰ। চাওক ইঞ্জিনটো 4 চিলিণ্ডাৰ, কোনো ধৰণৰ লিকেজ এটাও নাই। আপোনালোকে এপ্ৰনকেইটাও চাব পাৰিব, পুৰা চিল ইঞ্জিন। এইফালে বনেটটো দেখাই দিওঁ, পুৰা চিল হৈ আছে। গাড়ীখনৰ আপোনালোকক ভালকে দেখালো ভিতৰৰ কণ্ডিশ্যন, বাহিৰৰ কণ্ডিশ্যনখিনি। আৰু গাড়ীখনৰ ডিটেইলছটো দি দিছোঁ মই। গাড়ীখন 2016 চনৰ হয় আৰু আস্তা অপচনেল মডেলটো হয়। আপোনালোকে এইখন গাড়ী আপোনালোকে 4,70,000 টকা দি পেলাই আপোনালোকে এইখন গাড়ীখন আপোনালোকৰ নিজৰ কৰিব পাৰিব। ফাইনেন্সৰ সুবিধা আছে। আহক এবাৰ আপোনালোকে ভিজিট কৰক, এবাৰ গাড়ীখন ফিজিকেলি এবাৰ গোটেই গাড়ীখন চাওক কি কণ্ডিশ্যনত আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আমাৰ নতুন নতুন গাড়ী আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটোৰ বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু হোৱাটছআপতে মোক কণ্টেক্ট কৰিব, নহ'বা ফোন কৰিব, গাড়ীসমূহৰ ডিটেইলছখিনি মই জনাই দিম। তো আজিলৈ ইমানে আছিলে, থেংক ইউ।